আমি লেজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যোৱা দেওবাৰে 16 তাৰিখে আমি শিক্ষামূলক ভ্ৰমণ হিচাপে লেজাই অঞ্চলৰ পৰা আমি শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এনেকুৱা অনুষ্ঠানবিলাক চাবৰ কাৰণে ল'ৰা ছোৱালী ক্লাছ 6 to 8লৈকে আমি ল'ৰা ছোৱালী লৈ গৈছিলোঁ। তাতে আমাৰ 79জন মানে ছাত্ৰ ছাত্ৰী আছিলে, তাৰ 29জনী ছোৱালী আছিলে। এই ছোৱালীখিনি মানে আমি দুখন বাছ লৈ গৈছিলোঁ। দুখন বাছতে মানে আমি বেলেগ বেলেগ শিক্ষক আমি তেওঁলোকক মানে দায়িত্ব অৰ্পণ কৰিছিলোঁ। আৰু মই এখন গাড়ীত বেলেগে আছিলোঁ। তাত মানে 40জন ছাত্ৰ ছাত্ৰী আছিলে, ছাত্ৰ আছিলে, তাত ছাত্ৰী নাছিলে। তাৰপিছত সেইখন গাড়ীত আমাৰ স্কুলৰে বিপুল দাস ছাৰ, তাৰপিছত প্ৰমুখ্যে কৰি আমাৰ স্কুলৰ সহায়কাৰীজন আমাৰ কেৰাণীজন তেখেতে গৈছিলে লগতে, আৰু আমাৰ স্কুলৰ 4th গ্ৰেড এজন, তাৰপিছত আমাৰ সহায়ক হিচাপে ভাত দিবৰ কাৰণে আমাৰ স্কুলতে কাম কৰা কেইগৰাকীক লৈ গৈছিলোঁ। তাৰপিছত ঘূৰি আহি ধুনীয়াকৈ আমি ৰংঘৰ তলাতল ঘৰ এইবিলাক চালোঁ। আৰু চাই আহি যেতিয়া আগতে যিকেইখন বাছত লোৱা ছাত্ৰ ছাত্ৰীসমূহ তেওঁলোকে নিজৰ নিজৰ বাহনত গৈ আছিলে, তেখেতলোকে সেইমতে আমি শাৰী পাতিকৈ তেওঁলোকক উঠোৱাৰ ব্যৱস্থা কৰি দিছিলোঁ। আৰু তেওঁলোকে ধুনীয়াকৈ আহি আছে ফূৰ্তি ফাৰ্তা কৰি। আহি তেওঁলোকে আকৌ আমি যিবিলাক অনুষ্ঠান চাব লগা হৈছে চব দেখুৱাই মেলি তেওঁলোকক শাৰী পাতি কৰি আমি তেওঁলোকক বাছত উঠালোঁ। উঠাই মেলি আহি তেওঁলোকে এখন যিখন ছোৱালী বাছত আছিলে, তাতে আমাৰ বৃত্তিমূলক যিগৰাকী শিক্ষক আছিলে, তেখেতে ছোৱালীবিলাকৰ লগত অলপ মিছবিহেভ বুলি কৰিছিলে বুলি আমি গম পালোঁ। নামটো এটুৱাৰ ৰহমান তেখেতক মানে, আৰু কিন্তু সেই গাড়ীখনত আমাৰ স্কুলৰ শিক্ষক ছাৰ প্ৰমুখ্যে কৰি SMDC মেম্বাৰ সভাপতি তেওঁলোকো গৈছিলে। তেওঁলোকক কিন্তু ছাত্ৰীবিলাকে একো কিবা অসুবিধা হৈছে বুলি তেওঁলোকক নক'লে। আমি আপোনালোকৰ মেনেজমেণ্টত ধৰক যিখিনি মেনেজমেণ্ট আপুনিয়ে কৰিছিল, মই কৰিছিলোঁ। আপোনালোকৰ স্কুলৰ ফালৰ পৰা মহিলা টিচাৰ লৈ গৈছিলে? মহিলা টিচাৰগৰাকী আমাৰ মানে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী এগৰাকী আছিলে, আৰু দুগৰাকী আমি হেল্পাৰ হিচাপে গৈছিলোঁ যে তেওঁলোককো আমি কৈছিলোঁ যে ছোৱালীখিনি স্কুলৰ বৰ্তমান লগত কোনোবা এজনক লৈ গৈছিলে। এটুৱাৰ ৰহমানে তেওঁ আমাৰ স্কুলৰ লগতে তেওঁ অলপ জড়িত হৈ আছে। তেওঁ স্কুলৰ যিমানবিলাক কম্পিউটাৰ বা কাম কৰি যিবিলাক ধৰি লওক আমাৰ স্কুলত যিহেতু কম্পিউটাৰ শিক্ষক নাই, সেই ল'ৰাজনক কম্পিউটাৰ যিবিলাক কাগজ পত্ৰ উলিয়াবলৈ দিয়ে আমাৰ প্ৰিন্সিপাল ছাৰে, সেই তেওঁকে দিছিলে। গতিকেলৈ আমি তেওঁক মানে সেই এটুৱাৰ ৰহমান বুলি কোৱাজনে তেওঁক লগ ধৰি লৈ গৈছে। আমি কিন্তু আমি লগ ধৰা নাই, আমি মানাও কৰিছিলোঁ, আমি নালাগে নিবলৈ। ৰাজেশ ঠাকুৰ। 2জন কালপিত এতিয়া বৰ্তমান শুনিবলৈ পাইছোঁ জেল হাজতত আছে। আৰু কিবা মদ চদ খোৱাটো তেনেকুৱা আমি গম নাপালোঁ। ছাৰহঁতকো আমি সুধিছোঁ ইয়াত কিবা হৈছিলে নেকি, কাৰণ ৰান্ধনীবিলাকক আৰু সৈতে তেওঁলোকক আমি থৈ গৈছোঁ। যিহেতু বটলত কিবা পানী মিক্স কৰি লৈ বটলত পানী, এই যিজন কালপিত সেই কালপিতজনে কিবা বটলত পানী মিক্স কৰি লৈ গৈ ছোৱালীজনীক থ'বলৈ দিছিলে নে কি বুলি কয়। ছোৱালীজনীয়ে কিবা খাই পিনে হঠাতে পানী বুলি খাই পাই মানে গোন্ধ পাই পেলাই দিলে বোলে, তেনেকে শুনিছোঁ। আৰু ছাত্ৰীগৰাকী যেতিয়া অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিলে, হয়, তেতিয়া আচলতে আপোনালোকক অৱগত কৰিবলৈ আপোনালোকৰ স্কুলৰ কিন্তু কোনো ধৰণৰ মহিলা টিচাৰ নাছিল। এই ক্ষেত্ৰত আপুনি যিহেতু মেনেজমেণ্টৰ দায়িত্বত আছিলে, আপোনাৰ কিবা ধৰক ভুল হৈছে বুলি ভাবে নেকি? নহয়, সেই ভুল হৈছে বুলি মই নাভাবোঁ। কাৰণ আমাৰ সেইদিনাখন আমাৰ শিক্ষয়িত্ৰীবিলাকৰ বা শিক্ষকসকলৰ এই কি বুলি কয় পিতৃ মাতৃ বন্দনা বুলি এটা প্ৰগ্ৰেম চলি আছিলে। তেখেতলোকক মানে সেই প্ৰগ্ৰেমত তেওঁলোক গুচি গ'ল, আৰু গুচি যোৱাত আৰু এগৰাকীমান আছিলে, তেওঁলোকক আমি লগ ধৰিছিলোঁ। তেওঁলোকে ক'লে আমি অলপ অসুবিধা হৈছে, যাব নোৱাৰিম। সেই অনুপাতে ময়ো তেওঁলোকক মানে কৈছিলোঁ, যিহেতু আমাৰ স্কুলৰ পৰা বাইদেউহঁত নাযায়, গতিকে প্ৰগ্ৰেমটো কেঞ্চেল কৰা। ছোৱালীকেইজনী একদম কান্দি কাটি মানে, নহয় ছাৰ আমি প্ৰগ্ৰেমটো ওলোৱালোঁ আৰু পৰীক্ষাও আহি আছে, গতিকেলৈ আমি এই দেওবাৰে আমি
যেনে তেনে আমাৰ লগত আপোনালোকে যাবই লাগিব। তেনেকৈ জোৰ জবস্তি কৰাত আমি মানে যাবলৈ বাধ্য হ'লোঁ। 25 তাৰিখৰ পৰীক্ষা আছে বুলি 25 তাৰিখে ইউনিট টেষ্ট আছে, আমাৰ ইউনিট টেষ্ট আছে 25 তাৰিখৰ পৰা। সিদিনা 16 তাৰিখৰ দিনাখন দেওবাৰ দিনাখন লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে শিৱসাগৰলৈ নিছিল। কিন্তু আমি দেখিবলৈ পালোঁ যে যি ছাত্ৰ ছাত্ৰীসকল লৈ গৈছিল তাত আটাইকেইজন পুৰুষ আমাৰ শিক্ষক গৈছিল। তাত 29 গৰাকীকৈ ছাত্ৰী নিয়াৰ পাছতো তেখেতলোকে কোনো এগৰাকী মহিলা শিক্ষয়িত্ৰীক তেখেতলোকে নিনিলে। তাৰ বাবে ধৰক অবাঞ্ছিত এটা ঘটনা হ'ল। আমাৰ সমগ্ৰ লেজাই কলাখোৱা অঞ্চলৰ লগতে জিলাখনলৈ আচলতে এক দুৰ্ভাগ্যজনক ঘটনা হিচাপে পৰিগণিত হ'ল। সিদিনা আমাৰ এগৰাকী ভণ্টি তাইক এনেকুৱা ধৰণৰ মানে ব্যৱহাৰ কৰিলে, মানে গাড়ীত যাওঁতে মাদক দ্ৰব্য সেৱন কৰিবলৈ যি চেষ্টা কৰিলে এজন ৰহমান বুলি কোৱা এজন শিক্ষকে, সেই ছাত্ৰ আৰু শিক্ষকৰ মাজত যিটো মধুৰ সম্পৰ্ক আছিলে, সেই মধুৰ সম্পৰ্কত আচলতে তেখেতলোকে কালিমা সানিলে। আমি তেখেতলোকক আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্ষাৰ প্ৰদান কৰিছোঁ। আৰু লগতে স্কুলৰ কোনো ধৰণৰ শিক্ষক বা অন্য 4th গ্ৰেড 3rd গ্ৰেডৰ কোনো বিষয়ববীয়া নহয়। তেখেত ৰাজেশ ঠাকুৰ বুলি কোৱা সেইজনক আচলতে কেনেধৰণে আচলতে শিক্ষামূলক ভ্ৰমণত তেখেতলোকে আমাৰ বিদ্যালয়ৰ যি মেনেজমেণ্ট ধৰক দায়িত্বত আছিলে তেখেতে কেনেধৰণে লৈ গ'ল, সেই কথাটো আচলতে আমাক জনাব লাগিব, পোহৰলৈ নিশ্চয় আহিব লাগিব। আৰু এইখিনিতে এই ঘটনাৰ লগত জড়িত থকা সেই 2জন অভিযুক্তক যাতে কঠোৰ শাস্তি প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমি আহ্বান জনাইছোঁ। তেখেতে যাতে এই আমাৰ ঘটনাটো বিশেষভাৱে হস্তক্ষেপ কৰি আচলতে দোষীক যাতে উচিত শাস্তি প্ৰদান কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। আটোৱাৰ ৰহমান বোলা এজন প্ৰথমতে বোলে পূৰ্বতেও তেওঁ এনেধৰণৰ অভিযোগত আচলতে শাস্তিমূলক বদলি হৈ ইয়ালৈ আহিছে বুলি কৈছে, কি ক'ব? সেই কথাটো আমি আচলতে তেখেত সেই কাণ্ডটোৰ পাছতে আমি গম পালো যে সেই শিক্ষকজন আচলতে তেনেকুৱা ধৰণৰ আগৰ পৰাই তেখেতলোকৰ চৰিত্ৰ যে তেখেতৰ তেনেকুৱা, সেইবাবে হয়তো তেওঁ আমাৰ এই অঞ্চলত এটা নগাঁৱৰ পৰা আহি আমাৰ ডিব্ৰুগড় লেজাই নিচিনা এটা অঞ্চলত তেখেতলোকে তেনেকুৱা এটা কাৰ্য কৰিবলৈ তেখেত কুণ্ঠাবোধ নকৰিল। আৰু তেখেতক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেখেতক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে প্ৰশাসনৰ ওচৰত দাবী জনালোঁ। এইটো স্কুলৰ পৰা পিকনিক গৈছে, পিকনিকত যাওঁতে কোনোবা এজন শিক্ষক, কি শিক্ষক কয়, এটোৱাৰ ৰহমান, আৰু এজন মানে কেৰেক্টাৰহীন ল'ৰা লৈ গৈছিলে, মানে লগত পাৰ্টনাৰ লৈ গৈছিলে আৰু মদ থ'বলৈ দিছিলে, চুলাই মদ, আৰু খাবলৈও কৈছিলে, পানী খাব পাৰিবি, এই টাইপত কথা কৈছিলে। তাৰপৰা আহোঁতে সিহঁতি চেল্ফি মৰা চলে, পেটত চিকুটি টিকাত ধৰা, এনেকুৱা ধৰণৰ, আৰু যিবোৰ জেগাত অংগত হাত দিব নালাগে তেনেকুৱা অংগত বহুত ছোৱালীক হাত দিছে। সেই বুলি কৈ গধূলি আহি ছোৱালী কথা কৈছে, পিছদিনা আহি মই স্কুলত খবৰ ল'বলৈ আহিবলগীয়া হ'ল। মোৰ কথাটো ইমানে আছে, বাকীখিনি ষ্টুডেণ্টে ক'ব। এতিয়া তেওঁলোকে এৰেষ্ট কৰিছে নেকি পুলিচে এৰেষ্ট কৰিছে বুলি শুনিছোঁ। এফআইআৰ মোৰ ছোৱালী মাকে দিছে। আৰু এটা কথা উত্থাপিত হৈছে, এই ক্ষেত্ৰত আচলতে স্কুলৰ যি মেনেজমেণ্টৰ ফালৰ পৰা মহিলা টিচাৰ লৈ যাব লাগে, মহিলা টিচাৰ লৈ নগ'ল, এগৰাকী অৱসৰপ্ৰাপ্ত, সেইটো কমপ্লেইন আছে মোৰ, যথেষ্ট বয়সীয়া মানুহ লৈ গৈছে, সেইটো মানিবলগীয়া কথা নহয়, আৰু মানিবলগীয়া কথা নহয়। আৰু বিভিন্ন কথা আছে, এইখিনি বিষয়বস্তুৰ ভিতৰত নপৰে।